নমস্কাৰ সকলোকে। এইখন হৈছে ধলপুৰ হোমষ্টে, যিখন হোমষ্টে ধলপুৰ চেণ্টাৰৰ পৰা অকণমান ভিতৰৰ ফালে আছে। আৰু যিসকল ধলপুৰ বা নাৰায়ণপুৰৰ ব্যক্তি হয় তেওঁলোকেতো জানেই, কিন্তু যিসকলে নাজানে বা দেখা নাই তেওঁলোকক দেখাবৰ বাবেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই ঘৰকেইটা যে দেখিছে, এনেকুৱা ধৰণৰ কেইবাটাও ঘৰ আপুনি গেটখনৰ পৰা সোমাই আহিলে দেখিবলৈ পাব, যিকেইটা ঘৰত আপোনালোকে ৰাতি থাকোঁ বুলি ভাবিলেও থাকিব পাৰিব আৰু তাত সকলো ধৰণৰ সুবিধা আছে। আৰু ইয়াত আপোনালোকে নিজৰ পৰিয়ালৰ লগত বা বন্ধু বান্ধৱীৰ লগত গৈ সময় কটাব পৰাকৈ এখন বহুত ধুনীয়া ঠাই হয়। আৰু এই যে ইয়াৰ সামগ্ৰীসমূহ দেখিছে, এইবোৰ সকলো বাঁহ বেতেৰে নিৰ্মিত আৰু তেওঁলোকে নিজ হাতেৰে এইবোৰ নিৰ্মিত কৰে। আৰু সৰু সৰু যে বাঁহৰ টুকুৰাবিলাক যিবোৰ আমি য'ত ত'ত পেলাই থওঁ বা য'ত ত'ত পৰি থাকে, সেই সামগ্ৰী সৰু সৰু বস্তুবিলাকতো তেওঁলোকে বহুত ধুনীয়াকৈ সজাই তুলিছে বা তাত সজাই থৈছে। আৰু দেখিছেনে বাঁহৰ টুকুৰাকেইটাত ইমান ধুনীয়াকৈ তেওঁলোকে চিত্ৰ অংকন কৰি থৈছে আৰু ওলমাই থোৱা প্ৰত্যেকটো সামগ্ৰীয়ে সজাই ইমান ধুনীয়াকৈ তেওঁলোকে তাত থৈছে। আৰু যিবোৰ ইয়াৰ বেৰ, সেই বেৰবিলাকতো ধুনীয়াকৈ চিত্ৰ তেওঁলোকে অংকন কৰি ৰাখিছে। আৰু ভিডিঅ'টোত বৰ বিশেষ কৈ নাথাকোঁ দিয়ক, ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো কেনে পালে ভিডিঅ'টোৰ শেষত মোক এটা কমেণ্ট কৰি জনাই দিব। আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন, দেন প্লিজ মোক ছাবস্ক্ৰাইব কৰি মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰক যেন। পুনৰ টিমিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত ক'বলৈ নাপাহৰিব।